আজি ভিডিঅ'টোত তোমালোকক মই দশম শ্ৰেণীৰ ত্ৰিভুজ চেপ্টাৰটোত পঢ়াই আছিলোঁ চেপ্টাৰ নম্বৰ 6 সেই চেপ্টাৰটোৰ অনুশীলনী 6.3 কিছুমান কুৱেশ্যন কৰাই দিম আৰু লগতে ত্ৰিভুজবিলাক কেনেকৈ সদৃশ হয় তাৰ তিনিটা উপপাদ্য আছে সেই তিনিটা উপপাদ্য একদম ধুনীয়াকৈ বুজাই দিম সহজকৈ আৰু কিছুমান উদাহৰণৰ লগতে কৰাই দিম ঠিক আছে গতিকে গোটেই ভিডিঅ'টো লাষ্টলৈকে চোৱা ত্ৰিভুজ চেপ্টাৰটো এইটো আজি লাষ্ট পাৰ্ট হয় গতিকে ত্ৰিভুজ চেপ্টাৰটো কমপ্লিট কৰি দিছোঁ লাষ্টলৈকে চাবা আৰু যদি কোনোবা ফাৰ্ষ্ট টাইম চাই আছে চেনেলটো সাবস্ক্ৰাইব গতিকে এতিয়া আমি 6.3 তোমালোকৰ যোনখিনি অনুশীলনী আছে ন তাৰ কাৰণে তোমালোকৰ যি যি সূত্ৰবিলাক দৰকাৰ হয় ত্ৰিভুজৰ সদৃশ কেতিয়া হয় সেইবিলাক আমি দেখাই আছো এতিয়া আৰু তোমালোকক কিছুমান উদাহৰণ দেখাই দিম যিসকলে আগৰ ভিডিঅ' কেইটা চোৱা নাই মই আকৌ কৈছো তলৰ ডেসক্ৰিপচনত আছে আগতে চাই লোৱা তাৰ পিছতহে ইয়াত আহিবা ঠিক আছে তেতিয়াহে ভালকৈ বুজি পাবা তেতিয়া গোটেই চেপ্টাৰটো কমপ্লিট হ'ব এতিয়া এই দুটা ত্ৰিভুজ কেনেকুৱা লাগিছে দেখাত একেই হয়নে দেখাত একেই হয় কিন্তু সাইজটো ডাঙৰ হয় এটো ইয়াতকে ডাঙৰ সাইজ কিন্তু দেখাত কি হয় একেই হয় গতিকে যোনবিলাক ত্ৰিভুজ মানে দেখাত একেই অনুৰূপ সেইবিলাকক কোৱা হয় সদৃশ এতিয়াতো এনেকৈ দেখাত একেই বুলি কৈ দিলে নহ'ব কিবা সূত্ৰ থাকিব ন সদৃশ হোৱাৰ সেইবিলাকে আমি এতিয়া ডিসকাস কৰিম এটো ধৰা এ বি সি ত্ৰিভুজ এটো ধৰা পি কিউ আৰ যদি ত্ৰিভুজ দুটা সদৃশ হয় ত্ৰিভুজ দুটা সদৃশ হয় এটো কেনেকৈ লিখে জানানে ত্ৰিভুজ এ বি সি সদৃশ ত্ৰিভুজ পি কিউ আৰ ঠিক আছে এই সিম্বলটো যে এটো সদৃশ বুজায় এটা যদি সদৃশ হয় ইয়া অনুৰূপ কোণবিলাক সমান হয় প্ৰথম কি কৈছে ইয়াত লিখা আছে সিহঁতৰ অনুৰূপ কোণবিলাক সমান মানে এটো কোণৰ সমান ঠিক আছে মানে কি আছে b = q ঠিক তেনেকৈ বাকিবিলাক কোণো সমান এংগল a = p এংগল c = r গম পালা মানে অনুৰূপ কোণবিলাক সমান হয় সেকেন্ডটো হ'ল সেকেন্ড সূত্ৰটো সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে মানে এটো বাহু আৰু এটো বাহু মানে ab/pq = ঠিক তেনেকৈ এটো বাহু আৰু এটো বাহু ac/pr = অনুৰূপ বাহুবিলাক bc আৰু qr ঠিক আছে এটো হ'ল সেকেন্ডটো এই দুটা বস্তু যদি স্যাটিসফাই হয় তেতিয়া এটো কি বুলি কোৱা হয় সদৃশ ত্ৰিভুজ ঠিক আছে এটা সদৃশ ত্ৰিভুজৰ কেইটামান উপপাদ্য আছে তিনটা তোমালোকে প্ৰমাণটো নাজানিলেও হ'ল প্ৰমাণ নাহে সদৃশ ত্ৰিভুজৰ উপপাদ্যৰ কিন্তু কেতিয়া সদৃশ হয় তিনটা উপপাদ্য আছে ঠিক আছে এটা হ'ল এস 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 মানে সাইড 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 এস মানে কি জানা সাইড মানে বাহুটো ঠিক আছে এটা হ'ল এ এ এ মানে এ মানে কি এংগল এটা হ'ল এটো আৰু 3 নম্বৰটো হ'ল এস এ এস মানে সাইড এংগল সাইড এই তিনটাৰ ভিতৰত যদি যিকোনো এটাই হয় তেতিয়া ত্ৰিভুজটো কি হয় সদৃশ হয় গম পালা এটা মই দেখাই আছো কেতিয়া হয় প্ৰথম সূত্ৰটো কি আছে যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেন্তে সিহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান আৰু সেই ত্ৰিভুজ দুটা সদৃশ এটা কি লিখা আছে বুজি নাপাবা মই বুজাই দিম চোৱা এটো আছে abc এটো আছে pq r যদি সিহঁতৰ অনুৰূপ কোণবিলাক সমান হয় মানে ধৰা এংগল a = এংগল p এংগল b = এংগল q এংগল c = এংগল r এটো কি হ'ল তেতিয়া কি সূত্ৰ হ'ল এংগল 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 কি হ'ব তেতিয়া a a a হ'ল এটো মতে কি হয় ত্ৰিভুজ দুটা সদৃশ হয় মানে এংগল এ বি সি সদৃশ এংগল পি কিউ আৰ সদৃশ হৈ গ'ল আৰু সদৃশ ত্ৰিভুজ হ'লে কি হয় সিহঁতৰ বাহুবিলাক সমান অনুপাতত থাকে মানে কি হ'ব ab/pq = ac/pr = bc/qr এটো হ'ল ঠিক আছে এটো বুজিলা এতিয়া আমি নেক্সট উপপাদ্যটো চাম নেক্সট উপপাদ্যটো কি দিছে চাবা ফাৰ্স্ট লিখি লৈছো ত্ৰিভুজটো নেক্সট উপপাদ্যটো হ'ল যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক তেন্তে সিহঁত দুটা অনুৰূপ কোণবিলাক সমান আৰু সেই ত্ৰিভুজ দুটা সদৃশ এটো মানে উল্টা মানে বাহুবিলাক সমানুপাতত থাকে যদি মানে ab/pq = bc/qr = ac/pr বাহুকেইটা সমানুপাতিক মানে কি এটো হ'ল এস 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 উপপাদ্য মানে সাইড 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 ঠিক আছে সো তেতিয়া কি হ'ব ত্ৰিভুজ দুটা সদৃশ হ'ব
ত্ৰিভুজ পি কিউ আৰ আৰু যদি সদৃশ হয় ইহঁতৰ কোণবিলাক সমান হয় মানে এ ইকুৱেল টু পি তেনেকৈ লিখি দিব পাৰে এংগল বি ইকুৱেল টু কিউ এংগল চি ইকুৱেল টু আৰ বুজি পাই গ'লা এইটো হ'ল এছ 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 উপপাদ্য এতিয়া নেক্সট উপপাদ্যটো চাবা 3 নম্বৰটো কি জানানে এছ এ এছ যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ সমান হয় মানে ধৰা এইটো কোণ ইয়াৰ সমান হয় মানে এইটো এ বি চি এইটো ত্ৰিভুজ পি কিউ আৰ এতিয়া যদি এংগল বি ইকুৱেল টু এংগল কিউ হয় প্ৰথম এইটো চালা তাৰপিছত আৰু সেই কোণকেইটা গঠন কৰা বাহুকেইটা সমানুপাতিক মানে এইটো কোণটো দুটা বাহুৱে গঠন কৰিছে এইটো আৰু এইটো ঠিক তেনেকৈ এইটো কোণ এইটো আৰু এইটো গতিকে কি হ'ব তেতিয়া এ বি বাই এই বাহুটো আৰু এই বাহুটো যদি সমানুপাতিক হয় বি চি বাই কিউ আৰ হৈ গ'ল তেতিয়া কি হ'ব জানেনে তেতিয়া হ'ব সদৃশ ঠিক আছে আৰু এইটোক কোৱা হয় এছ এ এছ উপপাদ্য সেইটো বস্তু মনত ৰাখিব নাই তিনিটা আছে গম পাইছা এই তিনিটা প্ৰমাণ কৰিব লাগে মানে আমি চাব লাগিব কেনেকৈ সদৃশ হয় ত্ৰিভুজ পিছত চব অংক ইয়াৰ ওপৰতে আছে গতিকে এইকেইটা বস্তু ভালকৈ মনত ৰাখি লোৱা ঠিক আছে মানে যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ সমান হয় আৰু সেই কোণকেইটা গঠন কৰা বাহুকেইটা সমানুপাতিক মানে এই দুটা প্ৰপাৰ্টি এই দুটা ছেটিছফাই কৰিলে সদৃশ হ'ব মানে কি হ'ব তেতিয়া এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ গম পালা এইকেইটা হ'ল তোমালোকৰ সদৃশ কেতিয়া হয় তিনিটা উপপাদ্য ইয়াৰ ওপৰত বেছ কৰি পেলাই এতিয়া কিছুমান নিউমেৰিকেল আহিব চাবা এইটো চাবা উদাহৰণ 4টো ঠিক আছে এইটো কেনেকৈ কৰে দেখাই আছো ইয়াত ফাৰ্ষ্ট মই ত্ৰিভুজটো আকৌ মানে ডায়াগ্ৰামটো অংকন কৰি লৈছো এইটো আছে পি অ' এছ তাৰপিছত ইয়াত কি আছে আৰ আৰু কিউ এতিয়া কি কৈছে চিত্ৰ 2.1ত পি কিউ সমান্তৰাল আৰ এছ ফাৰ্ষ্ট সদায় লিখি ল'বা দিয়া আছে কি পি কিউ সমান্তৰাল আৰ এছ তাৰপিছত লিখিবা প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে ত্ৰিভুজ পি অ' কিউ সদৃশ ত্ৰিভুজ এছ অ' আৰ মানে পি অ' কিউ এই দুটা ত্ৰিভুজ সদৃশ হয় বুলি প্ৰমাণ কৰিব লাগে চ' এতিয়া চাবা এনেকৈ লিখিবা ত্ৰিভুজ পি অ' কিউ আৰু ত্ৰিভুজ এছ অ' আৰত দুটা ত্ৰিভুজত চাবা হে এতিয়া এইটো কোণ আৰু এইটো কোণ বিপৰীত কোণ হয়নে এইটো কোণ আৰু এইটো কোণ বিপৰীত কোণ হয় মানে দুইটা সমান হ'ব মানে এইটো ত্ৰিভুজৰ কি হ'ব তেতিয়া এংগল পি অ' কিউ ইকুৱেল টু এংগল এছ অ' আৰ ঠিক আছে 1 নম্বৰতে এইটো পালোঁ 2 নম্বৰতে চাবা এতিয়া এইডাল বাহু আৰু এইডাল বাহু পেৰেলেল হয় মানে সমান্তৰাল হয় তেতিয়াহ'লে এইটো কোণ আৰু এইটো কোণ সমান হ'ব হয়নে নহয় মানে অনুৰূপ কোণ এইটো কোণ আৰু এইটো কোণ অনুৰূপ কোণ হয় মানে কি দুটা বাহু যদি সমান্তৰাল হয় এই দুটা তেতিয়া এইটো কোণ আৰু এইটো কোণ সমান হয় নে নহয় অনুৰূপ কোণৰ চৰ্তমতে সৰুতে পাইছিলাই তেতিয়া কি হ'ব কিউ পি অ' ইকুৱেল টু ইয়াত কি হ'ব অ' এছ আৰ ঠিক আছে এইটো লিখি দিবা ব্ৰেকেটত এইটো আছিলে কি বিপৰীত কোণ এইটো হ'ল অনুৰূপ কোণ ঠিক তেনেকৈ 3 নম্বৰতে লিখিব পাৰা এইটো কোণ আৰু এইটো কোণো সমান হ'ব কাৰণ দুইটা বাহু সমান্তৰাল গতিকে এইটো বাহু এনেকৈ গৈছে গতিকে এইটো কোণ আৰু এইটো কোণ সমান হ'ব মানে কি পি কিউ অ' ইকুৱেল টু কি হ'ব অ' আৰ এছ এই দুটা কোণ সমান হ'ব মানে অনুৰূপ কোণ ঠিক আছে এতিয়া এটা বস্তু চোৱা আমি এইটো এটা এংগল পালোঁ এইটো এটা এংগল তিনিটা পালোঁ এই ত্ৰিভুজ দুটাৰ তিনিটা কোণ সমান পালোঁ মানে therefore আমি কি লিখিব পাৰিম এ উপপাদ্য মতে যদি তিনিটা কোণ সমান হয় দুটা ত্ৰিভুজৰ তেতিয়া কি হয় ত্ৰিভুজ দুটা সদৃশ হয় আমি অলৰেডি উপপাদ্যটো পঢ়িলোৱে therefore আমি কি লিখিব পাৰিম পি অ' কিউ সদৃশ
ত্ৰিভুজ POQ সদৃশ ত্ৰিভুজ SOR হৈ গ'ল এইটো হৈ গ'ল প্ৰমাণটো তেনেকৈ কৰিলে হ'ল একদম সহজ হয় ইমান টান নহয় ঠিক আছে এতিয়া নেক্সটটো চাবা এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম ইয়াত দিয়া আছে চিত্ৰ 6.30 চোৱা মানে এইটো চাব লাগে আৰু তাৰ সৈতে এংগল P2 উলিয়াব লাগে P কোনটো হয় এইটো আমি উলিয়াব লাগে ঠিক আছে এতিয়া আমি কেনেকৈ উলিয়াম চাবা এইটো কুৱেশ্যনত তোমালোকৰ বহুত কেইটা কনসেপ্ট ক্লিয়াৰ হ'ব ঠিক আছে এতিয়া তোমালোকে এইটো কিমান আছে 3√3 আছে এইটো কিমান আছে 6√3 মানে এইটো কিমান হৈ আছে ইয়াৰ দুগুণ হৈ আছে হয় নহয় ঠিক তেনেকৈ এইটো 3.8 আছে এইটো 7.6 আছে মানে এইটো আৰু এইটো কি হৈছে ইনটু 2 হৈ আছে এইটো বাহুৰ ঠিক তেনেকৈ এইটো 6 আছে এইটো 12 আছে মানে এই দুটা দুগুণ হৈ আছে মানে কি বাহু সমানুপাতত আছে AC বাই AC আৰু এইটো PR এই দুটা সমানুপাতত আছে দুগুণ হৈছে মানে AC আৰু PR ইকুৱেল টু তাৰপিছত BC আৰু PQ সেইটো সমানুপাতত আছে ইকুৱেল টু তাৰপিছত কোনটো আছে AB আৰু RQ AB 3.8 আৰু এইটো QR 7.6 মানে AB QR ঠিক আছে এতিয়া গোটেইকেইটা সমানুপাতত আছে গতিকে গোটেইকেইটা কি হ'ল S উপপাদ্য মতে এইটো ত্ৰিভুজ এইটো সদৃশ হয় লিখি দিবা এনেকৈ লিখিলা তাৰপিছত লিখি দিয়া SS উপপাদ্য মতে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR হৈ গ'ল ঠিক আছে এতিয়া এটা বস্তু চাবা AC বাই PR এইটো হয় গতিকে ACৰ সন্মুখত থকা কোনটো হয় AC এইটো বাহু ইয়াৰ সন্মুখত থকা কোন এইটো B আৰু PR মানে PR কোনডাল ৰেখা এডাল PR ইয়াৰ সন্মুখত ৰেখা কোনটো হয় Q therefore এই দুটা সমান হ'ব মানে সন্মুখত থকা দুটা সমান হয় মানে কি হ'ব B equal to Q হয় তেনেকে ঠিক তেনেকে ইয়াত আছে BC ইয়াত আছে PQ BCৰ সন্মুখত কোনটো আছে এইটো BC ইয়াৰ সন্মুখত কোনটো কোণ আছে এইটো A মানে কি হ'ব এংগল A equal to ইয়াত আছে PQ এডাল PQ কোনডাল এডাল আৰু ইয়াৰ সন্মুখত কি আছে R আছে ইয়াৰ সন্মুখত R আছে গতিকে এইটো হ'ব R ঠিক আছে তাৰপিছত AB কোনডাল এডাল AB সন্মুখত কি আছে C AB সন্মুখত আছে C equal to QR কোনডাল এডাল QR সন্মুখত কি আছে P আছে therefore এইটো P হ'ব সেইটো হৈ গ'ল হেনেকে উলিয়াব লাগে মানে গম পালা এটা আমি লিখি লওঁ আমি কি পালো ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR সেইটো পালো therefore আমি কি পালো angle B equal to angle Q angle A equal to angle R আৰু angle C equal to angle P এই তিনটা পালো এটা আমি উলিয়াব কি লাগে angle P2 উলিয়াব লাগে মানে P2 কিমান হয় সো P2 কিমান হ'ব C সমান হ'ব এটা C এটো হয় ঠিক আছে এতিয়া angle A plus B plus C কিমান হ'ব 180 ডিগ্ৰী হ'ব কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী সো ইয়াত 80 আৰু 60 আছে মানে 80 plus 60 plus C equal to 180 ঠিক আছে therefore angle C কিমান হ'ব 180 minus 140 কিমান হ'ব 40 ডিগ্ৰী হৈ গ'ল therefore angle P2 কিমান হ'ব 40 ডিগ্ৰী হ'ব হেনেকে কৰিব লাগে কোনোবাই যদি বুজি পোৱা নাই আকৌ ফাৰ্ষ্ট পৰা চোৱা এটো বহুত ইম্পৰ্টেন্ট কনসেপ্ট হয় মানে ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্যনটো চাই আছো কি দিয়া আছে চিত্ৰ ইমানত OA.OB আমি ফাৰ্ষ্ট লিখি লওঁ কি দিয়া আছে OA.OB equal to OC.CD হৈ গ'ল তাৰপিছত লিখিবা প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে angle A equal to angle C angle B equal to angle D ঠিক আছে এটা চাবা কেনেকৈ কৰিম OA.OB equal to OC.CD মানে এইবিলাক ইনটু হৈ আছে মানে আমি কি লিখিব পাৰো OA divided by OC টো ইয়াত তলত লৈ যাওঁ যদি OC টো এনেকৈ ইয়াত তলত লৈ গলো এনেকৈ হৈ যাব তেতিয়া ইয়াত OB আছে তেতিয়া এফালে CD থাকিব ইয়াত OB টো তলত আহি যাব গমপালা মানে তেতিয়া ক্ৰস মাল্টিপ্লাই কৰি দিলে কি আহিব ইয়াত চোৱা মই OB টো ইয়াত তলত লৈ গলো ইয়াত তলত আৰু ইয়াত যোনটো OC আছে ন এটো ইয়াত তলত লৈ আহিছো ডিভাইড কৰি দিলে এটো হল এতিয়া এই ত্ৰিভুজটো চোৱা ADO মানে এইটো ত্ৰিভুজ ADO আৰু
ত্ৰিভুজ আৰু ইটো ত্ৰিভুজ COB তাৰ পৰা এটো পালো আৰু কি হল এই দুটা কোণ বিপৰীত কোণ হৈ আছে মানে কোণ দুটা বিপৰীত হৈ আছে এংগল AOD ইকুৱেল টু এংগল COB এই দুটা কোণ বিপৰীত কোণ গতিকে সমান হ'ব দুইটা ত্ৰিভুজত বিপৰীত কোণ ঠিক আছে এতিয়া তোমালোকে উপপাদ্য 6.3 পাইছিলা এটো কি উপপাদ্য হ'ব তেতিয়া SAS মই অলৰেডি পঢ়াই থোৱা আছে তোমালোকক অলপ আগতে যে কৰাইছিলো SAS উপপাদ্য মতে কি হ'ব ত্ৰিভুজ ADO সদৃশ ত্ৰিভুজ COB আৰু সদৃশ ত্ৰিভুজৰ গোটেইবোৰ কোণ সমান হয় therefore কি লিখিব পাৰা এংগল A ইকুৱেল টু এংগল C আৰু এংগল B ইকুৱেল টু এংগল D হেটো হৈ গ'ল তেনেকৈ কৰিব লাগে ইমান টান নহয় বস্তুটো সহজ হয় ইয়া পিছৰ কোৱেশ্চনটো চোৱা এটো চিত্ৰত আছে CM আৰু RN ক্ৰমে ABC আৰু PQR মধ্যমা মানে এটো এটা ত্ৰিভুজ এটো এটা ত্ৰিভুজ ইয়াৰ এই CM আৰু ইয়াত RN এই দুটা কি হয় মধ্যমা মানে কি হয় এই বাহুটো সমান অন্তৰালত ভাগ কৰে মানে সমানত ডিভাইড কৰিছে এটো ইয়াৰ মধ্যবিন্দু মানে গমলা হেটো হল মধ্যমা বুলি কয় তাক ঠিক তেনেকৈ এটো আৰু এটো সমান হয় আমাক কি দিয়া আছে যদি ABC সদৃশ PQR মানে এই গোটেই ত্ৰিভুজটো সদৃশ ত্ৰিভুজ এই গোটেই ত্ৰিভুজটো হয় তেতিয়া প্ৰমাণ কৰা যে AMC সদৃশ PNR AMC কোনটো ইয়াত এটো এই ত্ৰিভুজটো সদৃশ PNR এটো ত্ৰিভুজ হেতু প্ৰমাণ কৰিব লাগে প্ৰথম আমি হেতু কৰি চাও তাৰপিছত নেক্সট দিছে CMB ইটো ত্ৰিভুজ সদৃশ RNQ এটো মই তোমালোকক এটো কৰাই দিম এটো তোমালোকে নিজে কৰিব পাৰিবা ঠিক আছে এই দুটা বস্তু তোমালোকে নিজে কৰিব পাৰিবা মই জাস্ট এটো কৰাই দিছো কেনেকৈ কৰিব লাগে উদাহৰণৰ কোৱেশ্চন বিলাক ইম্পৰ্টেন্ট হয় কিন্তু বহুতে উদাহৰণ নকৰে কিন্তু মই তোমালোকক সব কৰাই দিও কাৰণ উদাহৰণটো ইম্পৰ্টেন্ট হয় তাপা আহে পৰীক্ষাত বলা এতিয়া লিখি লোৱা কি দিয়া আছে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR সদৃশ হয় therefore আমি কি লিখিব পাৰো এংগল A ইকুৱেল টু এংগল P মানে এটো এংগল বলা এটো এংগল ইকুৱেল টু এংগল P হৈ গল ঠিক তেনেকৈ এংগল B ইকুৱেল টু এংগল Q আৰু এংগল C ইকুৱেল টু এংগল R মানে এংগল কেইটা সমান হয় ঠিক আছে এটা চাবা আমি প্ৰমাণ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে কি AMC ত্ৰিভুজ AMC সদৃশ ত্ৰিভুজ PNR হেতু আমি প্ৰমাণ কৰিব লাগে ঠিক আছে এটা আমি কেনেকৈ কৰিম চাবা লিখিবা তলত AMC আৰু PNR বলা এই দুটা ত্ৰিভুজত মই তোমালোকক ত্ৰিভুজ দুটা আঁকি দিছো বাৰু সাইডত ইয়াত মই ভালকৈ আঁকি দিছো চাবা এটা আছে এনেকুৱা ABC হেতু ইয়াৰ মধ্যবিন্দু ঠিক তেনেকৈ আৰু এনেকুৱা এটা আছিল ঠিক আছে PQR আৰু এটো ইয়াৰ মধ্যমা এটা আমি প্ৰমাণ কৰিব লাগে ঠিক আছে AMC আৰু PNR তো লিখি লও ত্ৰিভুজ AMC আৰু ত্ৰিভুজ PNR এই দুটা ত্ৰিভুজত মানে এটো আৰু এটো এই দুটা ত্ৰিভুজ এটা চাবা এটো কোণ আৰু আমি কোনটো কোণ সমান বুলি দেখাইছিলো সো ইয়াত এংগল A আৰু P সমান হয় মানে এংগল A আৰু P সমান হয় ঠিক আছে মানে কি সমান হয় এংগল A আৰু এংগল P এটো সমান হয় ঠিক আছে ৰখা এই ত্ৰিভুজটো আকা ভুল হৈছে এটো বাহুটো এনেকৈ আছিল ইয়াত AB ত আছে M মানে A এটো B হ'ব এটো C হ'ব এনেকৈ হ'ব ঠিক আছে ত্ৰিভুজটো ইয়াত এনেকৈ আকা আছে ABC C পৰা M লৈ গৈছে ঠিক আছে এতিয়া আমি মানে কোনটো সদৃশ প্ৰমাণ কৰিব লাগে AMC আৰু PNR মানে এটো আৰু এটো এটা আমি কি পালো এই দুটা ত্ৰিভুজত এংগল চোৱা ভালকৈ চাবা এক সেকেন্ড
এই দুটা ত্ৰিভুজত AMC আৰু PNR AMC আৰু PNR এই দুটা ত্ৰিভুজত আমি এংগল A আৰু P সমান হয় কাৰণ আগত পাই আহিছো এই দুটা সমান হয় ঠিক আছে সমান বুলি আমি ইয়াত পাইছিলো চোৱা এটো A = P ঠিক আছে তাৰ পিছত সব আমি কি কৰিম এটোত যে আমি AB = 2AM এনেকৈ লিখিব পাৰোনে লিখিব পাৰো কাৰণ এটো আৰু এটো সমান হয় গতিকে এটো এনেকৈ 2AM বুলি লিখি দিলে হ'ল ঠিক আছে ঠিক তেনেকৈ ইয়াত PQ = কি লিখিব পাৰো 2PN ঠিক আছে বুজি পালা এতিয়া এনেকৈ লিখিবা যিহেতু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR একেটা সদৃশ হয় গতিকে আমি কি লিখিব পাৰো AC divided by PR AC divided by PR equal to সদৃশ ত্ৰিভুজৰ বাহুবিলাক সমান অনুপাতত থাকে AC divided by PR equal to AB divided by PQ ঠিক আছে এনেকৈ লিখিব পাৰা AC divided by PR আৰু AB divided by PQ এতিয়া AC divided by PR equal to AB ঠাইত কি লিখা 2AM আৰু PQ ঠাইত কি লিখা 2PN এটো কেনসেল যাব সো থাকিব কিমান AC by PR equal to AM by PN হল গতিকে আমি এটো ফার্স্ট এটো পালো সেকেন্ড এটো পালো এতিয়া আমাৰ কোনটো উপপাদ্য খাটিব ইয়াত SAS উপপাদ্য মতে মানে তেতিয়া আমি কি লিখিব পাৰো এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ সদৃশ হয় কাৰণ দুটা বাহু সমান অনুপাতত আছে আৰু এংগল A আৰু P সমান হয় গতিকে আমাক যোনটো উলিয়াব দিছে কি উলিয়াব দিছিলে AMC সদৃশ PNR হেতু লিখি দিয়া AMC সদৃশ PNR হল তেনেকৈ কৰিব লাগে ঠিক আছে কোনোবাই যদি বুজি পোৱা নাই আকৌ এবাৰ চাই লোৱা এতিয়া তোমালোকৰ অনুশীলনী প্ৰশ্নবিলাক কৰাই দিম অনুশীলনী 6.3 ঠিক আছে প্ৰথম কোৱেশ্চনটো তোমালোকে নিজে কৰিব পাৰিবা মই 2 পৰা আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 2 ইয়াত দিয়া আছে ODC সদৃশ OBA ইয়াত চোৱা ODC কোনটো হয় এটো ত্ৰিভুজ ODC আৰু OBA ঠিক আছে এটো সদৃশ হয় বুলি কৈছে আৰু কি দিছে BOC = 125 ইয়াত দিয়া আছে এটো কোণ মানে 125 হয় আৰু CDO 70 মানে এটো কোণ 70 হয় আমি একেটা কোণ উলিয়াব লাগে মই প্ৰথম আকৌ তোমালোকক ডায়াগ্ৰামটো মই আঁকি দিছো তেতিয়া তোমালোকক বুজাত সহজ হ'ব এনেকৈ আছে হয়নে আৰু এটো আছে O আছে CD ইয়াত A B আছে এটো আছে 70 ঠিক আছে এটো আছে 125 আমাক কি দিয়া আছে ODC সদৃশ OBA তোমালোকক মই এটা ট্ৰিক শিকাইছো হে লিখোতে সদায় কোৱেশ্চনত মানে ষ্টেণ্ডাৰ্ড হিচাপে লিখে মানে কি গম পালানে এটো ODC হয় হে মই আকৌ লিখি দিছো ৰখা ODC সদৃশ ত্ৰিভুজ OBA লিখোতে কোৱেশ্চনত সদায় ষ্টেণ্ডাৰ্ড লিখে মানে ইয়াৰ এটো কোণ আৰু ইয়াৰ এটো কোণ সমান হয় গম পালা মানে লিখোতে সদায় ষ্টেণ্ডাৰ্ড লিখে মানে এনেকুৱা হয় এংগল COD ইয়াৰ মানে এংগল COD = এংগল AOB মানে যোনটো প্যাটাৰ্ণত আহে তেনেকৈ হয় ঠিক তেনেকৈ মই যদি লিখো এংগল ODC মানে ODC ইয়াতো ঠিক তেনেকৈ হ'ব OBA হেতু প্যাটাৰ্ণতে যাব মানে গম পালা ঠিক তেনেকৈ মই যদি লিখো এংগল OC তাৰপিছত D OC তাৰপিছত D তেতিয়া ইয়াতো একেই হ'ব O তাৰপিছত A তাৰপিছত B হেনেকে কোৱেশ্চনত তেনেকৈ দিয়া থাকে মানে সিৰিয়ালি দিয়া থাকে বস্তুটো একেটা যেহেতু এটো সদৃশ হয় একেটা ইকুৱেল হ'ব এটা চাবা কোনটো ইকুৱেল হয় COD আমাক কোনটো দিয়া আছে চোৱা কোনটো দিয়া আছে এটোত 70 কি হয় CDO মানে কোনটো হয় এটো কোন হয় ODC 70 therefore OBA টো কিমান হ'ব 70 ডিগ্ৰী হ'ব ঠিক আছে মানে কোনটো 70 ডিগ্ৰী হ'ব OBA এটো 70 ডিগ্ৰী হ'ব এটা বস্তু ওলাল ঠিক আছে তাৰপিছত আৰু কি উলিয়াব লাগে OAB উলিয়াব লাগে DOC উলিয়াব লাগে DOC মানে এটো আৰু DCO মানে এটো DCO এই গোটেইকেইটা উলিয়াব লাগে তেতিয়া কেনেকৈ উলিয়াম চাবা এটো ত্ৰিভুজত
এইটো 125 হয় ঠিক আছে ভালকৈ চোৱা এইটো 125 therefore এইটো কিমান হ'ব এইটো এংগল মানে এংগল COD প্লাছ এংগল COB ইকুৱেল টু 180 হ'ব কাৰণ এডাল সৰল ৰেখাৰ কিমান এংগল হয় 180 হয় এতিয়া COD আৰু COB 180 এতিয়া COB কিমান হয় 125 হয় দিয়া আছে 180 ঠিক আছে এইটো COD therefore ইয়াৰ পৰা COD কিমান হ'ব 180 minus 125 কিমান হ'ব তেতিয়া 5 থাকিব আৰু ইয়াত 55 মানে 55 হ'ব এইখিনি 55 বলা মানে এইটো যদি ত্ৰিভুজটো মই আকৌ আঁকি দিওঁ DOC এইটো হ'ল 70 এইটো হ'ল 55 ঠিক আছে মানে কোনটো পালো আমি DOC মানে এইটো COD সেইটো পালো 55 ঠিক আছে তাৰপিছত এইটো ওলাই যাব এইটো ত্ৰিভুজত এই দুটা কোণ পালাই তাৰপিছত এইটো ওলাই যাব 180 ডিগ্ৰী প্লাছ কৰি দিলে মানে তিনিটা কোণৰ সমষ্টি 180 হয় তাৰ পৰা এইটো ওলাই যাব ঠিক আছে নিজে কৰিব পাৰিবা তাৰপিছত মানে কি লিখিব লাগিব তাৰপিছত এই ত্ৰিভুজটোত DOC প্লাছ DCO বা OCD প্লাছ ODC কিমান হয় 180 ডিগ্ৰী সো তাৰ পৰা তোমালোকৰ DOC কিমান পালা 55 প্লাছ OCD কিমান পালা OCD উলিয়াব লাগে প্লাছ ODC কিমান পালা 70 ইকুৱেল টু 180 ঠিক আছে তাৰপিছত তাৰ পৰা এইটো উলিয়াই দিলে হ'ল এইটো ইয়াত ওলাই যাব নিজে কৰিব পাৰিবা ঠিক আছে এতিয়া মই নেক্সট কুৱেশ্যনটো চাইছোঁ ইয়াত দিয়া আছে চোৱা ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু AC আৰু BD কৰ্ণ দুডালে O বিন্দুত ছেদ কৰে মানে কি দিয়া আছে সদায় তোমালোকে সাইডত আঁকি চাবা মানে কি দিয়া আছে বুজিব চাবা ABCD এটা ট্ৰেপিজিয়াম হয় ধৰা এইটো ট্ৰেপিজিয়াম ঠিক আছে AB সমান্তৰাল DC মানে AB সমান্তৰাল DC হেতু দিয়া আছে AC আৰু BD কৰ্ণ দুডালে O বিন্দুত ছেদ কৰে মানে এনেকৈ আছে এই কৰ্ণ দুডালে O বিন্দুত ছেদ কৰে আমাক কি কৈছে ত্ৰিভুজৰ কোনো সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰি পেলাই দেখুৱা যে OA by OC ইকুৱেল টু OB by OD নে কি হ'ব OB by OD সেইটো দেখাব লাগে ঠিক আছে এতিয়া আমি কেনেকৈ কৰিম চাবা দেখাব মানে লিখা প্ৰমাণ কৰিব লাগে যে OA by OC equal to OB by OD ঠিক আছে এইটো প্ৰমাণ কৰিব লাগে এতিয়া চাবা OA by OC আছে ন OA by OC আৰু OB by OD মানে OB by OD সো আমি এই দুটা ত্ৰিভুজ ল'ব পাৰো এইটো এটা আৰু এইটো এটা এতিয়া তোমালোকে প্ৰথম ত্ৰিভুজ দুটা লিখি লোৱা ঠিক আছে মানে ত্ৰিভুজ দুটা সাইডত আঁকি লোৱা আমি কোন দুটা ত্ৰিভুজ লম জানানে এই দুটা লম আমি কোৱাত ভুল হ'ব পাৰে দেই এইটো ত্ৰিভুজ লৈছো মই আমি AOB ঠিক আছে AOB ত্ৰিভুজটো আৰু DOC এই দুটা ত্ৰিভুজে ল'ব লাগিব তেতিয়া ওলাব গম পাইছা মানে কি ল'ব লাগিব AOB সেইটো ত্ৰিভুজ ল'ম আৰু কোনটো ত্ৰিভুজ আছে এইটো আছে COD এই দুটা ত্ৰিভুজ লিখি দিয়া AOB আৰু ত্ৰিভুজ COD হেডা ত্ৰিভুজত এতিয়া এই দুটা কোণ সমান হ'ব কিহৰ কাৰণে বিপৰীত কোণ হয় সো আমি কি লিখিব পাৰো AOB ইকুৱেল টু COD বিপৰীত কোণ এতিয়া AB সমান্তৰাল DC দিয়া আছে ঠিক আছে গতিকে এইটো কোণ আৰু এইটো কোণ কি হ'ব অনুৰূপ কোণ মানে সমান ঠিক তেনেকৈ এইটো কোণ আৰু এইটো কোণ কি হ'ব অনুৰূপ কোণ কাৰণ AB সমান্তৰাল DC হয় সো অনুৰূপ কোণ হ'ব মানে আমি কি লিখিব পাৰো BAO ইকুৱেল টু BAO এইটো কোণ আৰু এইটো C টো কোণ হ'ব মানে OCD আৰু ABO ইকুৱেল টু এইটো কোণ হ'ব ODC এই দুটা কি হয় অনুৰূপ কোণ
অনুৰূপ কোণ therefore AAA উপপাদ্য মতে কি হ'ব তেতিয়া ত্ৰিভুজ AOB সদৃশ ত্ৰিভুজ COD হৈ গ'ল সদৃশ হৈ গ'ল সদৃশ মানে এইটো লিখি দিব পাৰি তেতিয়া therefore OA by OC equal to OB by OD হৈ গ'ল এনেকৈ উলিয়ালে হ'ল ঠিক আছে ইমান টান নহয় বস্তুটো তোমালোকে নিজে কৰিব পাৰিবা চ' তোমালোকক এতিয়া মই অনুশীলনীটো ইমানতে এৰিব লাগিব কাৰণ আৰু বহুত চেপ্টাৰ বাকী আছে এতিয়াও ঠিক আছে যিমানখিনি মই এতিয়ালৈকে কৰাই দিলোঁ সেইখিনিৰ ওপৰতে এইটো অনুশীলনী আছে 6.32 বাকীকেইটা কুৱেশ্যন তোমালোকে নিজে কৰিবা এইটো কুৱেশ্যনৰ পৰা আৰু যিকেইটা কুৱেশ্যন কৰিব নোৱাৰা তোমালোকে কমেণ্টত লিখি থৈ দিবা যদি কোনোবাই কিবা কুৱেশ্যন কৰিব নোৱাৰা এইটো অনুশীলনী কমেণ্টত লিখি থৈ দিবা যাতে মই নেক্সট ভিডিঅ'টোত এইটো এড কৰি দিম ঠিক আছে নেক্সট ভিডিঅ'টোত তোমালোকৰ মেথছ বা ছায়েন্সৰ এটা নতুন চেপ্টাৰ লৈ আহিম কাৰণ এটা চেপ্টাৰটো লাগি থাকিলেতো নহ'ব কাৰণ ট্ৰাইংগল চেপ্টাৰটো অলৰেডি বহুতখিনি পঢ়াইছোঁ আৰু মই বহুত এক্সাম্পল কৰাই দিছোঁ ঠিক আছে চ' এক্সাম্পলখিনি এনেকুৱাকৈ কৰাই দিছোঁ যাতে নিজে 6.3টো কৰিব পাৰা আৰু যদি কোনোবাই কিবা কুৱেশ্যন নোৱাৰা কমেণ্টত দি থৈ দিবা মই তোমালোকক কৰাই দিম ধুনীয়াকৈ